हेलो बंधु बान्धवीসকল আজি আমি এই ভিডিওটিত ত্রিভুজৰ সংখ্যা সঠিকভাৱে গণনা কৰাৰ কেইটামান কি টিপ জানি লম। আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা আমাক কি দিয়ে এটা চিত্ৰ এটা দিব যে তাত কিমানটা ত্রিভুজ আছে আমি তাক সঠিক অংকটো ক'ব লাগে তাত আমাক বিকল্প দিয়া থাকে আমি তাৰে কেইটামান একেবাৰে সহজ কি টিপ আছে আমি জানিলে আমাৰ পৰীক্ষাৰ উত্তৰবিলাক শুদ্ধ হ'ব। এতিয়া চাওক যে এই চিত্ৰটিত আমি দেখা পাইছো যে ইয়াতে কি আছে এটি ত্রিভুজ আছে এটা ত্রিভুজ আছে দ্বিতীয়তে আমি চাওক যে এই ত্রিভুজটো আমাক দিয়া আছে ইয়াতে হৰাইজন্টেল লাইন কেইটা আছে 1 2 3 তাৰ মানে আমাৰ এই ত্রিভুজটোত আমি যিমানটা হৰাইজন্টেল লাইন বা অনুভূমিক ৰেখা আছে সিমানটা ত্রিভুজ আমাক দিয়া আছে কাৰণ এইটো এটা ত্রিভুজ হৈছে এইখিনি এটা ত্রিভুজ হৈছে আৰু এটা ডাঙৰ ত্রিভুজ হৈছে গতিকে আমাৰ ইয়াতে কিমানটা ত্রিভুজ আছে আমি গম পালো ইয়াতে আছে তিনিটা পৰৱৰ্তী চিত্ৰত চাওক আমাৰ অনুভূমিক ৰেখা কিমানটা আছে 1 2 3 4 5 তাৰ মানে আমাৰ এটা পাঁচটা অনুভূমিক ৰেখা আছে গতিকে আমাৰ ইয়াতে ত্রিভুজৰ সংখ্যা কিমান হ'ব নিশ্চয়কৈ গম পাইছে ইয়াতে কিমান হ'ব পাঁচটা ত্রিভুজ আছে গতিকে এইটো এক নম্বৰ কি টিপ আছিল যে আমি অনুভূমিক ৰেখাৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো তাত কিমানটা ত্রিভুজ আছে। এতিয়া দুই নম্বৰ কি টিপটো আমি জানিলা চাওক ইয়াত আমাক দিয়া আছে যে এটা ত্রিভুজ ইয়াতে ত্রিভুজটোৰ কি দিয়া আছে যে শীৰ্ষবিন্দুৰ পৰা যেটো অনুভূমিক ৰেখা আছে তাত এটা এডাল ৰেখা টানি দিয়া হৈছে ফলত ইয়াতে আমাৰ চাওক যদি আমি সংখ্যা দি দিও 1 2 তো আপুনি হয়তো ভাবিছে যে ইয়াতে কি দুটা ত্রিভুজ আছে তেন্তে ভুল হ'ব কিয়নো এইটো এটা ত্রিভুজ আৰু এই দুই নম্বৰ যেটো ত্রিভুজ আৰু এই 1 আৰু 2 মিলি আৰু এটা ত্রিভুজ আছে গতিকে এটো কি হয় আমি এটো উলিয়াৰ সহজ এটা উপায় আছে এটো 1 + 2 কৰি দিয়ক তেতিয়া কিমান হ'ব 3 হ'ব। একেদৰে আপুনি যদি দ্বিতীয় চিত্ৰটো দেখা পায় তেন্তে আমি হিসাব কৰি লওঁ 1 2 3 4 তেন্তে আপুনি যদি প্লাস কৰি দিয়ে তেন্তে কিমান হ'ব 1 + 2 + 3 + 4 তেন্তে কিমান হ'ব 1 + 2 3 3 + 3 6 6 + 4 = 10 ইয়াত চাওক যে এই যেটো ত্রিভুজৰ সংখ্যা উলিয়াৰ আৰু এটা নিয়ম আছে আপুনি চাব যেটো আপোনাৰ শেষৰ সংখ্যাটো আছে শেষৰ সংখ্যাতে আমাৰ কিমান আছে 4 তাৰ পিছৰ সংখ্যাটো আমি ভাবি লওঁ তাৰ পিছৰ সংখ্যাটো কিমান হ'ব 5 আমি দুটাৰ মাল্টিপ্লাই কৰি দি আমি 2 এ দি ডিভাইড কৰি দিও তেন্তে 5 4 5 যে কিমান হ'ব 20 / 2 = কিমান হ'ব 10 নিশ্চয় ধৰিব পাৰিছে এইটো ত্রিভুজৰ সংখ্যা কেনেকৈ আমি উলালো আপুনি যোগ কৰিব পাৰিব কিন্তু যেতিয়া এই ত্রিভুজৰ সংখ্যাবিলাক যদি বাঢ়ি যায় তেতিয়া আমাৰ এইটো কি হয় আমি তেতিয়া যোগ কৰিতে অলপ বেছি সময় ল'ব কিন্তু এইটো আমাৰ কি হয় এইটো শৰ্টকাট মেথড তাৰ মানে আমাৰ যিমান সংখ্যা হ'ব সেই সংখ্যাটোৰ লগত তাৰ পিছৰ সংখ্যাটো পূৰণ কৰি 2 দি হৰণ কৰি দিব সংখ্যাটো আপুনি পাই যাব। এতিয়া চাওক এই চিত্ৰটিত দিয়া আছে কিমান সংখ্যা আমি দিব পাৰো 1 2 3 4 5 গতিকে আমি যদি এইটোত আমি একেবাৰে ইজি মেথড আমি এপ্লাই কৰো তেন্তে কি হ'ব 5 * 6 / 2 গতিকে কিমান হ'ব 30 / 2 গতিকে ইয়াত আমাৰ ত্রিভুজৰ সংখ্যা আছে 15 নিশ্চয় এইটো আপোনালোকে বুজি পাত অসুবিধা হোৱা নাই এইটো 3 নম্বৰ চিত্ৰটিত আমাৰ কি আছে 15টা ত্রিভুজ আছে গতিকে আমি এইটো আমি গম পালো। এতিয়া চাওক আমাৰ আৰু এতিয়া আমি 3 নম্বৰ কি টিপটো আমি জানি লওঁ যদি আমাক ধৰক কি আছে শীৰ্ষবিন্দুৰ পৰা আমাৰ যেটো অনুভূমিক ৰেখা আছে সেইবিলাকৰ কিছু আমি ৰেখা টানি দিছো আৰু কি আছে অনুভূমিক কিছু ৰেখা আছে এই ক্ষেত্ৰত আমি কি কৰিম এই যেটো মেথড আছে এইটো বুজিবৰ কাৰণে প্ৰথমতে আপুনি ভাবি লওক যে এই হৰাইজন্টেল যিখিনি লাইন আছে এইটো আৰু এইটো লাইন আপুনি নাই বুলি এবাৰ ভাবি লওক তেতিয়া আমি প্ৰথমতে হিসাব কৰি লওঁ কি হ'ব 1 2 3 4 5 তেতিয়া আমাৰ ইমান ত্রিভুজৰ সংখ্যা কিমান আছে 5 * 6 / 2 কাৰণ এটা পাঁচটা আছে গতিকে 5 পূৰণ তাৰ পিছৰ সংখ্যাটো হ'ব 6 গতিকে আমাৰ কি হ'ব 30 / 2 30 / 2 হলে কিমান হ'ব 15 এতিয়া চাওক যে আমাৰ এতে অনুভূমিক ৰেখা কিমানটা আছে
1 2 3 গতিকে সেইটো আপুনি মাল্টিপ্লাই কৰি দিয়ক তে কিমান হ'ব 15 * 3 ইয়াতে কিমান হ'ব 45 নিশ্চয় এইটো ধৰিব পাৰিছে প্ৰথমতে যেতিয়া আপুনি হিসাব কৰিব যে আপোনাৰ হৰাইজন্টেল লাইন এইখিনি নাই বুলি ভাবি লওক দ্বিতীয়বাৰ আপুনি যেতিয়া হৰাইজন্টেল লাইন হিসাব কৰি তেতিয়া আপোনাৰ এই লাইন বিলাক নাই বুলি এই 1 2 3 4 5 যেটো আমি কৰিছিলো এই লাইন কেইটা নাই বুলি আপুনি ভাবি লওক গতে প্ৰথমতে আপুনি হৰাইজন্টেল নোহোৱাৰ পিছত ত্ৰিভুজৰ সংখ্যাটো হিসাব কৰি ল'ব তাৰ পিছত কি কৰিব আৰু হৰাইজন্টেল লাইন বা অনুভূমিক ৰেখা কিমান আছে হেতু মাল্টিপ্লাই কৰি দিলে আপুনি এই সংখ্যাটো পাই যাব নিশ্চয় এটো বুজি পাইছে আমাৰ আজিৰ ভিডিওটিৰ একেবাৰে শেষৰ যেটো কিটিপ 4 নম্বৰ কিটিপটো আমি চাই লওঁ ইয়াত চাওক যে আমাক এটা ত্ৰিভুজৰ ভিতৰত আৰু এটা ত্ৰিভুজ আকি দি আছে তেতিয়া আমি কি কৰিম যদি আমি সংখ্যা হিসাব কৰি দিও 1 2 3 4 এটা আমি চাৰিটা ত্ৰিভুজ পালো আৰু এটা ত্ৰিভুজ আমাৰ বাহিৰত আছে গতিকে আমাৰ ইয়াতে ত্ৰিভুজৰ সংখ্যা কিমান আছে 5 তাৰ মানে ভিতৰৰ আমি যে ত্ৰিভুজ এটা গঠন কৰিম তেতিয়া কি হয় চাৰিটা ত্ৰিভুজ গঠন হয় গতিকে আমি যদি হিসাব কৰো ইয়াত চাওক যে আমাৰ ত্ৰিভুজ কিমানটা আছে ভিতৰত কিমানটা গঠন হৈছে এইটো এটা ত্ৰিভুজ হয় এইটো এটা ত্ৰিভুজ হয় এইটো এটা ত্ৰিভুজ হয় তাৰ মানে কিমান হ'ব 4 + 4 + 4 আৰু এটা আমাৰ কি আছে ডাঙৰ ত্ৰিভুজ এটা আছে তাৰ মানে আমাৰ কিমানটা ইয়াতে ত্ৰিভুজৰ সংখ্যা আছে আপুনি নিশ্চয় ধৰিব পাৰিছে 3 4 গুণ কিমান হ'ব 12 12 ৰ একে কিমান হ'ব 13 তাৰ মানে এই চিত্ৰটিত আমাৰ কি আছে 13টা ত্ৰিভুজ আছে নিশ্চয় ধৰিব পাৰিছে এতিয়া চাওক আমাৰ এইটো ত্ৰিভুজ ইয়াত আমাৰ কি দি আছে এটা ত্ৰিভুজৰ ভিতৰত আৰু এটা ত্ৰিভুজ আমি ইতিমধ্যে গম কি পাইছিলো যে এটা ত্ৰিভুজৰ ভিতৰত আৰু এটা ত্ৰিভুজ হয় যেতিয়া হয় তেতিয়া আমাৰ কি হয় পাঁচটা হয় 1 + 4 হয় আমি যেটো এইটো ত্ৰিভুজত আমি দেখা পাইছো এই 4 নম্বৰ কিটিপৰ যেটো প্ৰথম ভিডিও মানে চিত্ৰ আছিল এতে কিমান আছে পাঁচটা ত্ৰিভুজ আছে একেদৰে আমি ইয়াতে যদি হিসাব কৰো এই ভাগবিলাক হোৱাৰ আগতে 1 আৰু 4 আছে যোগ কিমান হ'ব আপোনাৰ ত্ৰিভুজৰ সংখ্যা হিসাব কৰি চাওক 1 2 3 4 5 6 গতি কিমান হ'ব 6 গতি 1 + 4 5 5 + 6 11 গতি আমাৰ এই চিত্ৰটিত কিমানটা আছে 11টা ত্ৰিভুজ আছে আপোনালোক ভিডিওটি চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদিহে মোৰ ভিডিওৰ উপস্থাপন আৰু ইয়াৰ কন্টেন্টখিনি ভাল পাইছে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল ধন্যবাদ